ৰাজনীতি কৰাৰ যোগ্য নহয়, ৰাজনীতিবিদ সকলো যোগ্য নহয়। জুবিনক সমগ্ৰ বিশ্বই আশা কৰিছে ৰায়দান দিবলৈ, ন্যায় পালন কৰিবলৈ, আৰু তেওঁ পাব লাগে। আমি সেইটোকে কামনা কৰোঁ। নহয়, সেইটো কিছুমান নিয়ম আছে, কাৰণ এজন মানুহ মৃত্যু হৈছে, তাকো বিদেশত হৈছে। বিদেশত হৈ তেওঁক আকৌ আনি বিদেশৰ পৰা ভাৰতবৰ্ষৰ পৰা এইটো 3 মাহমান সময় ল'ব ন্যায়ালয়ে। তেতিয়া ৰায়টো তেতিয়া আমি পাম বুলি আশা কৰিছোঁ। তেওঁ ৰায়টো পাবই লাগিব। মৃত্যুৱে যাতে অমৰ হওক, অসমবাসীৰ কাৰণে, বিশ্ববাসীৰ কাৰণে, সেইটোৱে মই কামনা কৰিছোঁ। প্ৰথমতে ত্ৰিপুৰা অঞ্চলবাসীলৈ মোৰ ধন্যবাদ জনাইছোঁ। সেইকাৰণে ধন্যবাদ জনাইছোঁ বিশ্বৰ বৰেণ্য শিল্পীসকলক, তেওঁলোকৰ উপমুক্তি ইয়াত কৰি জুবিনৰ প্ৰতিষ্ঠা কৰি ইয়াত সেইটোৰ কাৰণে জাতীয় চেতনাটো যে আছে আমাৰ, সেইটো জুবিনে হয় জীয়াই থাকোঁতে একো নাপালে দিয়ে। কিন্তু মৃত্যুৰ পিছত 64টা জনগোষ্ঠীক মানুহ অসমৰ একত্ৰিত, বিভিন্ন ধৰ্মাৱলী লোকসকলে একত্ৰিত কৰি থৈ গুচি গ'ল। সেইকাৰণে অসমৰ জাতীয় চেতনা তেওঁ ঘূৰাই আনিলে, আমাক দি থৈ গৈছে। সেইকাৰণে তেওঁৰ নামত ভাবোঁ, তেওঁৰ শিল্পীৰ নতুন প্ৰজন্মই যিখিনি ভাল পায়, তেওঁলোকে জুবিনৰ নামত গছ ৰুই যদি জুবিন গাৰ্গৰ নামত গছ ৰুই যদি থাকে, নিজে অক্সিজেনে জুবিনৰ গান শুনিবলৈ পাব। জুবিন মৰিও অমৰ হ'ব। জয় অসম।